নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আহিন মাহত যদি আপুনি এইকেইটা সংকেত লাভ কৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ বেয়া দিন অহাটো নিশ্চিত। আজিৰ ভিডিঅ'টো আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে প্ৰস্তুত কৰা হৈছে, অৰ্থাৎ শাস্ত্ৰত উল্লেখ থকা এই অশুভ সংকেত কেইটাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। যিকেইটা সংকেত আপুনি যদি আহিন মাহত লাভ কৰে তেতিয়াহ'লে আপুনি সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। এইকেইটা সংকেত আপুনি পোৱা মানে আপোনাৰ ঘৰলৈ, আপোনাৰ জীৱনলৈ বেয়া দিন অহাটো নিশ্চিত হৈ পৰে। সেইবাবেই আপুনি জানি লোৱাটো জৰুৰী, আহিন মাহত কোনকেইটা সংকেত পালে আপোনাৰ ঘৰখনলৈ, আপোনাৰ জীৱনলৈ বেয়া দিন অহাটো একেবাৰে নিশ্চিত। আৰু এইকেইটা সংকেত যি ব্যক্তিয়ে লাভ কৰিব সেই ব্যক্তি সাৱধান হোৱাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, বেয়া দিন অহাৰ পূৰ্বে মানুহে কি সংকেত লাভ কৰে? যেনেকৈ ভাল দিন অহাৰ পূৰ্বে মানুহে কিছুমান সংকেত লাভ কৰে, ঠিক সেইদৰে বেয়া দিন অহাৰ পূৰ্বেও মানুহে কিছুমান সংকেত লাভ কৰিবলৈ সক্ষম হয়। আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰতে প্ৰস্তুত কৰা হৈছে। জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা এই সংকেত কেইটাৰ বিষয়ে আমি আপোনালোকৰ লগত এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব খুজিছো। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে আপুনি নিশ্চয় তলৰ কমেণ্টত উল্লেখ কৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা আপুনি জানিবৰ বাবে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াও আমি এই চেনেলটোত। সেইবাবেই আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, কোৱা হয় যে জীৱন নদীৰ দুটা পাৰ, এটা হ'ল সুখ আৰু আনটো হ'ল দুখ। সুখ আৰু দুখ দুয়োটাই মানুহৰ জীৱনত ক্ৰিয়া কৰে, অৰ্থাৎ মানুহৰ জীৱনলৈ সুখো আহে আৰু কেতিয়াবা মানুহৰ জীৱনলৈ দুখো আহে। সময় আৰু পৰিস্থিতিয়ে ৰজাকো ভিক্ষাৰী কৰে আৰু ভিক্ষাৰীকো ৰজা কৰি তোলে। এই মায়াময় সংসাৰত সুখে যেনেকৈ আনন্দ দিয়ে, ঠিক তেনেকৈ কষ্ট, বেদনা, দুখে দিয়ে। আৰু এই সকলোবিলাক সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈ পৰে। জীৱন মানেই হৈছে উত্থান আৰু পতন, আনন্দ আৰু বিষাদ। কিন্তু প্ৰিয় দৰ্শক, ইয়াৰ মাজে মাজে আমি জীৱনত আগবাঢ়ি যাব লাগিব আমাৰ নিজৰ লক্ষ্যত। যেনেদৰে মানুহৰ জীৱনলৈ ভগৱানে কিছুমান ভাল দিন অহাৰ আগতে সংকেত প্ৰেৰণ কৰে, ঠিক সেইদৰে ভগৱানে বেয়া দিন অহাৰ পূৰ্বেও মানুহৰ জীৱনলৈ কিছুমান সংকেত বহন কৰে। সেই সংকেতসমূহ আপোনাক প্ৰকৃতিৰ দ্বাৰাও দিব পাৰে আৰু জীৱ-জন্তুৰ দ্বাৰাও আপোনাক সংকেতসমূহ দিব পাৰে। ভাল দিন অহাৰ পূৰ্বে আপোনাক যেনেদৰে জীৱ-জন্তু বা প্ৰকৃতিৰ দ্বাৰাই আপোনাক সংকেত প্ৰেৰণ কৰিব পাৰে ভগৱানে, ঠিক সেইদৰে আপোনাক বেয়া দিন অহাৰ পূৰ্বেও ভগৱানে প্ৰকৃতি বা জীৱ-জন্তুৰ দ্বাৰাই আপোনাক কিছুমান সংকেত প্ৰেৰণ কৰে, যিবোৰ সংকেত মানুহে বুজি নাপায়। যাৰ ফলত মানুহে যেতিয়া ভাল দিন তেওঁলোকৰ অহাৰ সংকেত প্ৰেৰণ কৰে, তেওঁলোকে বুজিব নোৱাৰি বহু দুখৰ সমভাগী হৈয়ে থাকিব লগা হয়। কিন্তু যদি সেই মানুহে সংকেতসমূহ বুজি ল'ব পাৰে, তেতিয়াহ'লে তেওঁলোকে সেই ভাল দিনৰ সময়ত সুখেৰে তেওঁলোক আনন্দ কৰি জীৱনটো পাৰ কৰিব পাৰিব। সেইবাবেই আপুনি জানি থোৱাটো জৰুৰী, আপুনি যদি এই মাহত কি সংকেত লাভ কৰে তেতিয়া আপোনাৰ জীৱনলৈ কি বেয়া পৰিৱৰ্তন আহিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা 7টা আপোনাক সংকেতৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, যিকেইটা সংকেত পালে আপুনি বুজি ল'ব নিশ্চিতভাৱে আপোনাৰ জীৱনত বা আপোনাৰ ঘৰখনত কিবা এটা বেয়া হ'বলৈ গৈ আছে, যাৰ বাবে আপুনি অলপ সাৱধান হোৱাটো জৰুৰী।
বেয়া দিন আহি আপোনাৰ ঘৰখনত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকল ব্যক্তিয়ে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সেই সকল ব্যক্তিৰ বহুতো উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। প্ৰিয় দৰ্শক, বিভিন্ন ধৰ্মশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত যিসমূহ বেয়া দিন অহাৰ পূৰ্বে সংকেতৰ বিষয়ে কোৱা হৈছে, এইসমূহ সংকেত যদি লাভ কৰে তেতিয়াহ'লে ধন টকা পইচা হানি হোৱাৰ আপোনাক সংকেত প্ৰেৰণ কৰিব। লগতে আপোনাৰ ঘৰলৈ ৰোগ ব্যাধি অহাৰ, লোকচান হোৱাৰ বিভিন্ন ক্ষেত্ৰত তাৰ বিষয়ে আপোনাক সংকেত প্ৰেৰণ কৰিব আৰু আপোনাৰ ঘৰত ডাঙৰ কিবা এটা হোৱাৰো এয়া সংকেত দিয়ে বুলি কোৱা হৈছে। লগতে সংঘাত কাজিয়া পেচাল হৈ থকাৰো এইসমূহ আপোনাৰ ঘৰত সংকেত হ'ব পাৰে যদি এনে সংকেত আপুনি লাভ কৰে। কিন্তু বহু মানুহে ভাবে মানুহৰ জীৱনলৈ বেয়া দিন অহাৰ আগতে কোনো ধৰণৰ সংকেত প্ৰেৰণ নকৰে। কিন্তু জ্যোতিষশাস্ত্ৰই ইয়াৰ বিষয়ে কোৱা হৈছে যে কিছুমান সংকেত প্ৰেৰণ কৰে। তাৰ বিষয়ে জ্যোতিষশাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে আৰু যিসমূহ সংকেতৰ বিষয়ে জ্যোতিষশাস্ত্ৰত মত প্ৰকাশ কৰা হৈছে, ঠিক আৰু আমি এনে কেইটামান সংকেতৰ বিষয়ে আপোনাক শ্বেয়াৰ কৰিব খুজিছো। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যেতিয়া এখন ঘৰলৈ ডাঙৰ কিবা এটা সমস্যা আহে তেতিয়া ঘৰখনৰ চৌহদত কিছুমান গছ-গছনি শুকাই যায়। সেই গছ লতিকা শুকাই যোৱাৰ ফলত এখন ঘৰলৈ ডাঙৰ কিবা এটা সমস্যা অহাৰ সংকেত প্ৰেৰণ কৰে। যদি প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ বাৰীত থকা বা চৌহদত থকা কিছুমান গছ-গছনি লতিকা যদি শুকাই যায় বা মৰি যায়, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে জানিব আপোনাৰ ঘৰখনলৈ বা আপোনাৰ জীৱনলৈ কিবা এটা বিপদ অহাৰ এয়া আপোনাক ভগৱানে সংকেত প্ৰেৰণ কৰিছে। এইটো এটা অশুভ সংকেত বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আপুনি এনেকুৱা সংকেত পালে সাৱধান হ'ব লাগে। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰৰ আগফালে থকা চোতালৰ পবিত্ৰ তুলসী উদ্ভিদজোপা যদি কিবা কাৰণত শুকাই যায়, তেনে ক্ষেত্ৰতো এয়া অশুভ সংকেত বুলি ধৰা হয়। গতিকে এনেকুৱা হ'লে আপুনি ভগৱানক নিশ্চয় প্ৰাৰ্থনা কৰিব লাগে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি পুৰুষৰ বাওঁ অংগ আৰু মহিলাসকলৰ সোঁ অংগ যদি লৰে বা কম্পন হয়, তেতিয়াহ'লে এইটো এটা অশুভ সংকেত বুলি ধৰা হয়। ইয়াৰ ফলস্বৰূপে কিবা নহয় কিবা এটা অপশক্তিৰ আপোনাৰ ঘৰখনলৈ আগমন ঘটিছে। তেনে ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাটো অত্যন্ত জৰুৰী। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি ৰাতিয়ে হওক বা দিনতেই হওক খোৱাৰ সময়ত যদি আপুনি বেয়া সপোন প্ৰতিদিনে দেখা পাই থাকে, তেতিয়াহ'লে আপুনি অনুমান কৰিব যে নিশ্চিতভাৱে এয়া আপোনাৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আপুনি কৰিবলগীয়া এটা কাম আছে। আপুনি তেনে পৰিস্থিতিৰ সন্মুখীন হ'লে আপুনি ভগৱানক প্ৰতিদিনেই ভক্তি সহকাৰে পূজা কৰিব বা আপুনি ভগৱানৰ শ্ৰীচৰণত ধূপ প্ৰদীপ জ্বলাই আপুনি প্ৰাৰ্থনা কৰিব আৰু আপুনি এনে কাৰ্য কৰি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে অলপ সাৱধানে থকাটো খুবেই জৰুৰী। এইবাৰ আমি জানো আহক 4 নম্বৰৰ সংকেতটোৰ বিষয়ে। 4 নম্বৰৰ সংকেতটো হৈছে আপোনাৰ ঘৰৰ যদি চৌহদত যদি কুকুৰ বা মেকুৰীয়ে হুলস্থুল কৰি থাকে, কাজিয়া কৰি থাকে, কান্দি থাকে, তেনে ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাটো খুবেই জৰুৰী। কুকুৰ মেকুৰীয়ে এনেকৈ চিঞৰ বাখৰ কৰি কাজিয়া কৰি হুলস্থুল পৰিৱেশ সৃষ্টি কৰা মানে আপোনাৰ ঘৰখনলৈ কিবা নহয় কিবা এটা অশুভ সংকেত অহাৰ এয়া সংকেত প্ৰেৰণ কৰিছে আপোনাক। গতিকে আপুনি এনেকুৱা পৰিস্থিতিৰ যদি সন্মুখীন হয়, তেন্তে তৎক্ষণাৎ আপুনি সেই কুকুৰ মেকুৰী ঘৰৰ চৌহদৰ আপুনি বাহিৰ কৰি থৈ অহাটো খুবেই জৰুৰী। এইবাৰ আমি জানো আহক 5 নম্বৰৰ সংকেতটোৰ বিষয়ে। 5 নম্বৰ সংকেতটো হৈছে যদি আপোনাৰ ঘৰখনৰ পশ্চিম দিশত ফেঁচা চৰাই সন্ধিয়া বা পুৱতি নিশা আপোনাৰ ঘৰৰ পশ্চিম দিশত মাতে বা চিঞৰি থাকে, তেনে ক্ষেত্ৰত এয়া অশুভ সংকেত বুলি কোৱা হয়। ফলস্বৰূপে ঘৰখনৰ যিকোনো ব্যক্তিৰ হানি বা মৃত্যু হোৱাৰ ভয় থাকে বুলি কোৱা হৈছে।
লগতে ঘৰখনৰ সদস্যসকলৰ ৰোগ ব্যাধি বেমাৰ আজাৰ হোৱাৰ আশংকা থাকে। এনেকুৱা পৰিস্থিতিৰ যদি আপুনি সন্মুখীন হয় তেতিয়াহ'লে আপুনি প্ৰতিদিনে পুৱা আৰু গধূলি শুদ্ধ মনেৰে আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি ধূপ প্ৰদীপ ভগৱানৰ শ্ৰীচৰণত জ্বলাই প্ৰাৰ্থনা কৰিব ভগৱানক, যাতে ভগৱানৰ কৃপাৰ ফলত দূৰৰ অমংগল দূৰৰ পৰাই দূৰ হৈ যায়। তাৰ বাবে আপুনি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰাটো জৰুৰী। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি বিনা কাৰণত বৰষুণ বতাহ নোহোৱাকৈ আপোনাৰ চৌহদত থকা গছ-গছনিৰ পৰা যদি ডাল ভাগি পৰে তেন্তে এয়াও অশুভ সংকেত বুলি মনা হৈছে জ্যোতিষশাস্ত্ৰত। বিনা কাৰণত এনেকৈ গছৰ ডাল ভাগি পৰাটো অমংগলৰ চিন বুলিয়ে গণ্য কৰা হৈছে। তেনে ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো খুবেই জৰুৰী। 7 নম্বৰৰ সংকেতটো হৈছে আপোনাৰ ঘৰত থকা গৰুৰ যদি নেজ বা নেগুৰ খুটাত মেৰ খাই যায় তেতিয়াহ'লে এয়া অশুভ সংকেত বুলি কোৱা হৈছে। তেতিয়া আপুনি বুজি ল'ব এনে ঘটনাৰ ঘটাৰ ফলত আপোনাৰ ঘৰখনলৈ বা আপোনাৰ জীৱনলৈ কিবা এটা বেয়া হোৱাৰ সূচনা কৰিছে, যিটো সংকেত আপোনাক ভগৱানে আগতেই প্ৰেৰণ কৰিছে। গতিকে প্ৰিয় দৰ্শক, এই 7টা সংকেত পালে আপুনি সাৱধানে থকাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, এইখিনি সংকেতৰ বিষয়ে আমি মনে সাজি কোৱা নাই। এইখিনি সংকেত শাস্ত্ৰত উল্লেখ কৰা হৈছে। যদি আপুনি শাস্ত্ৰৰ কথা বিশ্বাস কৰে তেন্তে এই সংকেতসমূহ অৱহেলা নকৰিব। এই সংকেতসমূহ পালে আপুনি অৱশ্যেই সাৱধান অৱলম্বন কৰিব, যাতে ঘৰখনলৈ আপোনাৰ জীৱনলৈ কোনো ধৰণৰ বিপদ অপায় অমংগল নাহে। তাৰ বাবে নিজেই সাৱধান হোৱাটো অত্যন্ত জৰুৰী। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।